তো বেসিক্যালি যোনবিলাক মানুহে কৈ থাকে যে মই চুৰ নকৰোঁ মোৰ চোৰৰ লিষ্টত নাম নাই সেইবিলাকে আন্ধাৰে মুন্ধাৰে য'তেই সুবিধা পায় ততে সেইবিলাক মানুহেহে বেছি চুৰ কৰে উদাহৰণস্বৰূপে আপুনি এই ব্যক্তিজনক চাই লওক দুদিনমান আগতে তেখেতে কি কৈছিলে This is on record. এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে this is a murder. এইটো এটা সাধাৰণ কথা তেখেতে যদি এজন স্বয়ং মুখ্যমন্ত্ৰী হৈ যদি তেখেতে কৈ যে জুবিন দাক হত্যা কৰিছে তেনেহ'লে মানুহে ইয়াৰ বিষয়ে প্ৰশ্ন সুধিব যে জুবিন দাক হত্যা কোনে কৰিছিল কি কাৰণে কৰিছিল কেনেকুৱা ধৰণৰ কিন্তু তেওঁৰ সেই উত্তৰটোৰ সন্দৰ্ভত তেখেতে একো নকলে তাৰপিছত তেখেতে SIT টিম গঠন কৰি পিনে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট গঠন কৰি যোৱা 3 মাহৰ পূৰ্বেই সেই SIT ৰিপৰ্ট ছাবমিট কৰা হ'ল কিন্তু আজিলৈকে আৰু তেখেতে কয় যে আমিয়ে ন্যায় দিম আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আৰু তেখেতৰ বৰ্তমানৰ ভাষ্যখনক যদি আপোনালোকে ভিডিঅ'টো এইটো দেখা নাই তেনেহ'লে আপোনালোকে ভালকৈ শুনি লওক তেখেতে কি কৈছে এইটো কোৰ্টক ক'ব লাগিব না আমি ন্যায় কোনে দিয়ে ন্যায় কোৰ্টে দিয়ে আৰু কোৰ্টেটো ইলেকশ্যন নেখেলে চলো এইবিলাকটো বাদেই দিছোঁ তাৰপিছত আপোনালোকে এই ভিডিঅ'টো চাওক কোনোবা এখন ৰেলীত কিছু লোকে জয় জুবিন দাক ধ্বনি দি পিনে তেওঁলোকে কথা কৈছিল যে তেওঁলোকে জুবিন দাক ন্যায় লাগে অন্য একো নালাগে জুবিন দাৰ ন্যায় লাগে জুবিন দাৰ জাষ্টিছ লাগে আৰু তেখেতৰ ফেচ এক্সপ্ৰেশ্যনটো চাওক জুবিন দাৰ ন্যায় লাগিব বেলেগ নালাগে মানে আপোনাৰ এবাৰ ভাবি চাওক আপুনি এবাৰ নিজে ভাবি চাওক এই ব্যক্তিজনে সঁচাকৈ বাৰু জুবিন দাক ন্যায় দিব নে সঁচাকৈ যাব জুবিন দাৰ ন্যায় কাৰণে তেওঁ লাগিবনে SIT ৰ ওপৰত যোৱা 3 মাহৰ আগত ছাবমিট কৰাৰ পিছত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে SIT ৰ ওপৰত ছাবমিট হোৱাৰ পিছত তেখেতেও প্ৰটেষ্টত নামিব চলো ইয়াৰ বাদ দিছোঁ হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ ৰৈ বিনাৰে লাষ্ট ফিল্মখন নাচালে সেয়াও বাদ দিছোঁ কিন্তু SIT ৰ ওপৰত ছাবমিট হোৱাৰ পাছত এই কেছটোৰ আপডেট কি জানেনে বাৰু আপোনালোকে নীলবাতে চান্নাটা তাৰ উপৰিও আৰু এটা মেজৰ আপডেট হৈছে যে শ্যামকনু মহন্তৰ একাউণ্টখন বৰ্তমান হাইকোৰ্টৰ দ্বাৰা এখন আনফ্ৰিজ কৰা হয় যোনখন একাউণ্ট প্ৰথমে SIT টিমে SIT CID এখন ফ্ৰিজ কৰাইছিল কিন্তু বৰ্তমান এখন আনফ্ৰিজ কৰি মুকলি কৰি দিয়া হ'ল সো আজি জুবিন দাৰ কেছটো ইমানেই নেগলেক্ট কৰা হৈছে অভিনীল কাণ্ড বা তেনেকুৱা ধৰণৰ কিছুমান চিমিলাৰ কেছটোৰ লগত মিলাবলৈ গ'লে বেয়া নহয় কাৰণ অভিনীলৰ কাণ্ডটো কমচে কম 500টা পৃষ্ঠাৰ চাৰ্জশ্বিট গঠন কৰিও আজি বছৰ যোৱাৰ পাছতো অভিনীলৰ সেই পিতৃ মাতৃসকলে আজিলৈকে জাষ্টিছ নাপালে আৰু জুবিন দাৰ কেছটোতো সেম ষ্ট্ৰেটেজি ফ'ল' কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনেতো জুবিন দাৰ কেছটো বৰ্তমান আওকাণ কৰিছে বা কমপ্লিটলি নেগলিজেঞ্চ কৰিছে বুলি ক'লেও বেয়া নহয় কিয়নো জুবিন দাৰ সমাধিস্থল আপোনালোকে যদি চাবলৈ যায় তেনেহ'লে এতিয়াও বৰ্তমান জৰাজীৰ্ণ অৱস্থাতে আছে এণ্ড আই হোপ কি জুবিন দাৰ কেছটো ফাৰ্ষ্ট ট্ৰেক ট্ৰাইল গঠন কৰি পিনে জুবিন দাই সোনকালে ন্যায় পায় যোনে দুখী নহওক কিয় তেখেত লাগি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহওক কিয় কঠোৰতম শাস্তি দি পিনে গুৱাহাটী হাইকোৰ্টে যাতে যেন জুবিন দাক সোনকালে ন্যায় প্ৰদান কৰে এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য আমি ৰিমাইণ্ডাৰ যে জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই মই ইয়াৰ পিছত ভিউজ বা কিবা কিবি ফালানা মোৰ বনোৱা অলপ ইচ্ছা নাই মোৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বনোৱা ভিডিঅ'তহে মোৰ বেছিকৈ ভিউজ আহে জুবিন দাৰ গতিকে ইট ইজ জাষ্ট এ ৰিমাইণ্ডাৰ ভিডিঅ'তে জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই